শোণিতপুৰৰ ঢেকিয়াজুলিত নেদেখা ছবি ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তিত নেদেখা ছবি নিজৰ ঘৰ ভেটি মাটি সন্তান থাকিও যেতিয়া সেইগৰাকী পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয় তেনে সেই পিতৃ মাতৃ খুব আৰু দুখত কেনে অৱস্থা হয় তাৰে জ্বলন্ত উদাহৰণ এই নেদেখা ছবি উল্লেখ্য যে যোৱা 12 আৰু 13 জুন তাৰিখে ঢেকিয়াজুলি ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত অপেছাদাৰী নাট্য গোষ্ঠী মঞ্চ সাংস্কৃতিক গোষ্ঠীয়ে মঞ্চস্থ কৰিলে এগৰাকী বলিষ্ঠ অভিনেতা নাট্যকাৰ তথা পৰিচালক বিশ্বজ্যোতি বৰাৰ দ্বাৰা ৰচিত আৰু ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা অলোকেশ প্ৰাণ মহন্তৰ দ্বাৰা পৰিচালিত এক বাস্তৱধৰ্মী নাট নেদেখা ছবি অভিনেতা দীপক বৰুৱাৰ সামগ্ৰিক পৰিচালনাৰে নাটখনিয়ে উপস্থিত দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় নাটখনি শুভাৰম্ভৰ আগমুহূৰ্তত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী যাদৱনাথ ধ্ৰুৱভূষণ মহন্ত আৰু কাজল বৰাদেৱে বন্তি প্ৰজ্বলন কৰে ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া শ্ৰীমতী নিবেদিতা চৌধুৰীয়ে আৰু মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জন জ্যোতি শৰ্মাই নাটকত অভিনয় কৰিছে ঢেকিয়াজুলি বনাঞ্চলিক বিষয়া নেত্ৰজ্যোতি গায়ন ঢেকিয়াজুলি থানাৰ উপ পৰিদৰ্শক তথা সুদক্ষ আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁই ঢেকিয়াজুলি ৰাজ্যিক চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডক্টৰ অমৰজ্যোতি বড়ো অভিনেতা মুনিন্দ দাস দীপক বৰুৱা মৃদুল ডেকা পূৰ্ণকান্ত ৰয় ধ্ৰুৱপ্ৰসাদ নাথ প্ৰাণজিৎ দাস মানস নাথ অভিনেত্ৰী ৰিংকু দেৱী প্ৰণীতা চহৰীয়া বিদিশা শিৱম ভাগ্যশ্ৰী বৰুৱা লগতে শিশু শিল্পী অক্ষিতা মহন্ত দীক্ষিত বৰা দিয়াংশু বৰুৱা আৰু লাকি বৰুৱাই আপুনি যে কৈছে আপোনাৰ অনুভৱ কি কাৰণ জীৱনত ঢেকিয়াজুলিত মই কৰা এখন প্ৰথম পৰিচালনা নাটকত পৰিচালক হিচাপে মই আজিৰ স্বীকৃতি পালোঁ আৰু তাৰ বাবে মই মঞ্চ সাংস্কৃতিক গোষ্ঠীৰ লগতে বিশ্বজ্যোতি বৰাৰ ওচৰত কৃতজ্ঞ হৈ লওঁ কাৰণ তেওঁলোকে মোক এই সুযোগটো প্ৰদান কৰিলে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি নাটকখন পৰিচালনা কৰাটো মোৰ এটা বস্তু ভাল লাগিল যে আমি ইয়াতে প্ৰত্যেকজন শিল্পী বা প্ৰত্যেকজন অভিনেতাই একো নিজৰ নিজৰ কৰ্মব্যস্ত হৈ থকা একো একোজন নাগৰিক তেওঁলোকে কোনোবা হয়তো শিক্ষক কোনোবা হয়তো অভিযন্তা কোনোবা হয়তো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন ৰেঞ্জাৰ কোনোবা হয়তো পুলিচ ডিপাৰ্টমেণ্টৰ এগৰাকী IC তেনেকৈ প্ৰত্যেকজনেই ইয়াত জড়িত হৈ আছে কোনোবা শিক্ষক আছে প্ৰত্যেকে নিজৰ নিজৰ কৰ্মব্যস্ততা তাৰ মাজত যে অকণমান সময় উলিয়াই ৰাইজক এটা আমোদ দিয়াৰ যিটো তেওঁলোকৰ মানসিকতা সেই মানসিকতাই হয়তো আজিৰ তাৰিখত সমাজত নাটকক জীয়াই ৰাখিছে কলা গোসানীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ঢেকিয়াজুলি সমূহ ৰাইজক যিসকলে নাটক উপভোগ কৰিলে বা আমাক সহায় সহযোগিতা দিলে লগতে মোৰ যিসকল বন্ধু বা মোৰ দাদা বয়োজ্যেষ্ঠ সকল ভাতৃ প্ৰতিম সকল লগতে মোৰ বাইদেউসকল আৰু যিসকল আমাৰ অভিনেতা অভিনেত্ৰী আছিলে তেওঁলোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নাটকখনৰ কাহিনী ভাগ যিটো আমি কিমান দূৰ চৰিত্ৰসমূহ ফুটাই উঠাব পাৰিছোঁ বুলি নাজানো বিশেষ এইটো ৰাইজে ক'ব কিন্তু নাটকৰ যিটো কাহিনী এই কাহিনীটো আপোনালোকৰ অন্তৰ্চন কৰিছে খুব স্পৰ্শকাতৰ বিষয় বৃদ্ধাশ্ৰম যিটো বস্তু এতিয়া বহুত চৰ্চিত হৈছে আপুনি TV মোবাইল খুলিবই নোৱাৰে এই ধৰণৰ ঘটনা দেউতাকৰ ক'ৰবাত বেলেগত থৈ অহা মাকক ক'ৰবাত বেলেগত থৈ অহা ল'ৰাই অত্যাচাৰ কৰা এই ধৰণৰ বিভিন্ন কাৰণত বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈছে গতিকে বৃদ্ধাশ্ৰমৰ বিৰুদ্ধে যাতে এই নাটকখন গৈছে বুলি আমি ধাৰণা কৰিছোঁ সেই বস্তুটোৱে গৈছে আৰু তাত আমি আশা কৰিছোঁ আমি শিল্পীসকলে আটাইকেইগৰাকী শিল্পী আমাৰ এই নাটকখনৰ লগত জড়িত সকলোৱে অভিনয় কৰি সুখ কৰিছে ঢেকিয়াজুলিতো এটা হৈয়ে থাকে আৰু বহুদিনৰ মূৰত ঢেকিয়াজুলিত মঞ্চৰ দ্বাৰা মঞ্চ নাট্যগোষ্ঠীৰ দ্বাৰা এখন নাটক চালোঁ নাটকখন বিশ্বই দেখা নেদেখা ছবি নাটকখনৰ কাহিনীত যথেষ্ট এটা হৃদয়স্পৰ্শ আমি যে বৃদ্ধাশ্ৰম বিচাৰিব নোৱাৰোঁ বৃদ্ধাশ্ৰমত মানুহৰ অৱস্থা কিদৰে কামখন ৰাখিছে আৰু পৰিচালনা কৰিছে মোৰ এসময়ৰ এই নাটকৰ ছাত্ৰ বুলিয়ে কৈছোঁ অলপতে যথেষ্ট কষ্ট কৰিছে কি ভ্ৰাম্যমাণৰ বহু বছৰে আছিলে আৰু ভাবিছোঁ নাটকখন মোৰ মতে সফল নাটক হৈছে মই ভাবিছোঁ গোটেই দুয়োটা চিনাকি কৰিছে সেইটো নাটকখন ভাল হৈছে